মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে, আমি সকলোৱে জানো যে গ্ৰেড 3 ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সাম কেতিয়া হ'ব আৰু অসম আৰক্ষীৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব, এইসমূহৰ যি ডেট তাৰ এটা নিশ্চিত ডেট ইতিমধ্যে ঘোষণা কৰিছে। আমি জানোৱে যে পুনৰবাৰ কৈ দিছোঁ আপোনালোকক যে অসম আৰক্ষীৰ যি ফিজিকেল টেষ্ট হ'ব 3 অক্টোবৰৰ পৰা আৰু ADRE গ্ৰেড 3 এক্সাম হ'ব, প্ৰিলিমছ এক্সাম হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰ আৰু ADRE গ্ৰেড 4ৰ এক্সাম হ'ব, প্ৰিলিমছ এক্সাম হ'ব 20 আৰু 27 অক্টোবৰ। কিন্তু কথা হ'ল কি, এই যি DEEৰ LP আৰু UPৰ শিক্ষক নিযুক্তি, এই সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়ালৈকে হৈ থকা দেখা গৈছে। কেনেধৰণৰ প্ৰশ্ন যে যিহেতু ইতিমধ্যে LP আৰু UPৰ নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন প্ৰক্ৰিয়া কেতিয়াবাই সম্পন্ন হ'ল, কিন্তু তাৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু ইয়াৰ এপইণ্টমেণ্টখিনি কেতিয়ালৈ দিব, তাৰ এটা নিশ্চিত সময়সীমা বা তাৰিখ এতিয়ালৈকে পোৱা যোৱা নাই। লগতে এই যি যোৱাকালি যি বেনাৰত প্ৰকাশ পাইছে যে 13,000 প্লাছ মানে পোষ্ট শিক্ষকৰ, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ 13,000 প্লাছ পোষ্ট শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব। এতিয়া সেই লৈ এটা কনফিউজন হৈ থকা দেখা গৈছে। আমি জানো যে LP, UP, GT আৰু PGT মিলাই ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু তাৰ সংখ্যা প্ৰায় এই 14,000 আশে-পাশে। গতিকে সেইটো বিজ্ঞাপনৰ কথা কৈছে নে নতুনকৈ আকৌ পুনৰ বিজ্ঞাপন প্ৰকাশ পাব, আগলৈ প্ৰকাশ পাব আকৌ, সেয়া বিজ্ঞাপনৰ কথা কৈছে। সেই লৈ কিন্তু কনফিউজন হোৱাটো বৰ্তমান দেখা গৈছে। কিন্তু কথা হ'ল কি, মই ভাবোঁ যে এই যি 13,000 প্লাছৰ শিক্ষকৰ যি পোষ্টৰ কথা কৈছে, সেই পোষ্টটো হৈছে ইতিমধ্যে যিখিনি পোষ্ট ওলাই গৈছে LP, UP, GT, PGT মিলাই পেলাই 13,000 প্লাছে ওলাইছে, সেই 13,000 প্লাছক বুজোৱা হৈছে। কিন্তু ইয়াত ব্ৰেকেটত শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব বুলি দিছে, কিন্তু অলৰেডি পাইছে। গতিকে সেই যি পাইছে অলৰেডি প্ৰকাশ, সেই তাকে ইয়াক বুজাবলৈ বিচৰা হৈছে। কিন্তু এতিয়া কথা হ'ল কি, এই যি LP, UPৰ নিযুক্তি প্ৰক্ৰিয়া যিহেতু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া হৈ গ'ল, কিন্তু ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব। এতিয়া আমি আগতেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পষ্টত দেখিব পাইছিলোঁ যে অহা 2025 চনৰ প্ৰথম ভাগতেই এই শিক্ষক নিযুক্তিসমূহ সম্পন্ন কৰা হ'ব বা এই 2025 চনৰ প্ৰথম ভাগতে এপইণ্টমেণ্টসমূহ বিতৰণ কৰিব পৰাকৈ বিভাগসমূহক কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। গতিকে আমি এপইণ্টমেণ্ট কেতিয়া দিব তাৰ এটা নিশ্চিত মানে ধৰি লওক এটা খবৰ আমি লাভ কৰিছোঁ বুলি ক'ব লাগিব, যিহেতু তেখেতে কৈছে যে অহা 2025 চনৰ প্ৰথম ভাগতে দিব, অৰ্থাৎ মাৰ্চ মাহৰ আগে আগে আপোনালোকে এপইণ্টমেণ্ট পাই যাব। সেইটো আমি এটা নিশ্চিত পালোঁ, কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব লাগিব। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, আগষ্ট মাহতে আমি এই DEE LP, UPৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আশা কৰিব পাৰোঁ। আৰু যিহেতু ইতিমধ্যে যিখিনি ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, সেই ডিপাৰ্টমেণ্টসমূহক মুখ্যমন্ত্ৰীয়ে জনাই দিছে যে অহা 25 চনৰ প্ৰথম ভাগত হ'ব পৰাকৈ কামখিনি সম্পন্ন কৰিব লাগে। গতিকে সেইবাবে এই আগষ্ট মাহত আমি LP, UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আশা কৰিব পাৰোঁ আৰু তাৰপিছতে ছেপ্টেম্বৰ মাহৰ পৰা আমি মেৰিট লিষ্টসমূহ প্ৰকাশ পাই থকা আমি দেখিবলৈ পাব পাৰোঁ আৰু তাৰ এপইণ্টমেণ্টসমূহ এই যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বহাগ বিহুৰ আগে আগে অৰ্থাৎ মাৰ্চ এপ্ৰিলত আপোনালোকে এপইণ্টমেণ্ট পাই যাব। গতিকে তেনেধৰণে এই কামখিনি হৈ যাব বুলি আমি আশা কৰিব পাৰোঁ যে আগষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন, ছেপ্টেম্বৰৰ পৰা মেৰিট লিষ্ট আৰু 2025 চনৰ প্ৰথম ভাগতে আমি এপইণ্টমেণ্টখিনি লাভ কৰিবলৈ সক্ষম হ'ম। কিন্তু GT আৰু PGTৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে, এই 13,000 প্লাছৰ ভিতৰতে আছে GT আৰু PGTৰ এডভাৰটাইজমেণ্টটো বা পদসমূহ, কিন্তু সেই এডভাৰটাইজমেণ্টটোৰ নিযুক্তি অকণমান দেৰি হ'ব পাৰে বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে জনাই দিছে। যিহেতু এতিয়া স্কুলসমূহত, হাইস্কুলসমূহত আগতে ছায়েন্স টিচাৰ আছিলে, এতিয়া মেথছ টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰি থকা হৈছে।